নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম জুলাই মাহৰ তুলা ৰাশিৰ ৰাশিফলসমূহৰ সম্পৰ্কে। অৰ্থাৎ জুলাই মাহৰ প্ৰতিদিনে তুলা ৰাশিৰ জাতক জাতিকাসকলে কিদৰে পাৰ কৰিব, তেওঁলোকৰ শুভ হ'ব নে অশুভ হ'ব, আৰু শুভ দিশবিলাক কোনবিলাক হ'ব, অশুভ দিশবিলাকৰ পৰা কেনেকৈ তেওঁলোকে পৰিত্ৰাণ পাব, এই ধৰণৰ বিষয় এটালৈ আমি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। ভিডিঅ'টো শেষলৈ চাব আৰু তুলা ৰাশিৰ জাতক জাতিকাসকলৰ নিশ্চয় ভিডিঅ'টোৰ পৰা যথেষ্ট উপকৃত হ'ব। তুলা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ বৰ্তমান সময়খিনিত শুক্ৰ অৱস্থান গ্ৰহণ কৰিছে বৃহস্পতিৰ সৈতে মিথুন ৰাশিত, অৰ্থাৎ নৱম স্থানত ভাগ্যস্থানত শুক্ৰ আৰু বৃহস্পতিৰ অৱস্থান হৈছে তুলা ৰাশিৰ ক্ষেত্ৰত। পঞ্চম স্থানত ৰাহু গ্ৰহৰ অৱস্থান হৈছে, ষষ্ঠ স্থানত শনি গ্ৰহৰ অৱস্থান গ্ৰহণ কৰিছে, আৰু দশম স্থানত নৱম স্থানত বৃহস্পতি আৰু শুক্ৰৰ অৱস্থান হৈছে। দশম স্থানত ৰবি বুধ বুধাদিত্য ৰাজযোগৰ সৃষ্টি হৈছে, আৰু একাদশ স্থানত মংগল কেতু চন্দ্ৰ একেলগে একাদশ স্থানত অৱস্থান গ্ৰহণ কৰিছে, আৰু দ্বাদশ স্থানত কোনো ধৰণৰ গ্ৰহ অৱস্থান গ্ৰহণ কৰা নাই। আৰু এই ধৰণৰ গ্ৰহৰ অৱস্থানৰ পৰা এক মিশ্ৰিত ফলাফলৰ অধিকাৰী হ'ব তুলা ৰাশিৰ জাতক জাতিকাসকল জুলাই মাহটোত। অৰ্থাৎ আমি জানো যে তুলা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ বৃহস্পতি নিজেই বৃহস্পতিৰ সৈতে সংযোগ ঘটি নৱম স্থানত ভাগ্যস্থানত অৱস্থান গ্ৰহণ কৰাৰ কাৰণে তুলা ৰাশিৰ ক্ষেত্ৰত এক বিশেষ শুভ প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰিছে। তেওঁলোকে পুৰণা ধন লাভ কৰিব, পুৰণা পাবলগীয়া ধন লাভ কৰিব, বা তেওঁলোকে কৰ্মৰ মৰ্যাদা লাভ কৰিব, তেওঁলোকৰ চাকৰি বাকৰি ব্যৱসায় বাণিজ্য বা তেওঁলোকৰ কৰ্মৰ ওপৰত যিটো আত্মবিশ্বাস, কৰ্মৰ ওপৰত যিটো চেল্ফ কনফিডেন্স, এই ধৰণৰ বিষয়বিলাক তেওঁলোকে বৃদ্ধি হ'ব তেওঁলোকৰ। আৰু বিশেষকৈ চতুৰ্থ স্থান পঞ্চম স্থান, বিশেষকৈ পঞ্চম স্থানত ৰাহু গ্ৰহৰ অৱস্থানে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত কিছু অসুবিধা কৰিব। নিচস্থ ৰাহু গ্ৰহই বিশেষকৈ পেটৰ কণ্ডিশ্যন, পেটৰ বিষ, বদহজমি, এই ধৰণৰ অসুখত কিছু আক্ৰান্ত কৰিব পাৰে। আৰু ষষ্ঠ স্থানত শনি গ্ৰহৰ অৱস্থান হেতুকে তেওঁলোকে শত্ৰুতা লাভ কৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ শত্ৰুৰ বলি হ'ব। সেয়েহে এই ক্ষেত্ৰত কিছু সাৱধান হৈ থকাৰ দৰকাৰ হ'ব। সপ্তম স্থানৰ অধিপতি গ্ৰহ মংগল গ্ৰহে অৱস্থান গ্ৰহণ কৰিছে একাদশ স্থানত। সেয়েহে তুলা ৰাশিৰ জাতক জাতিকাসকলে এই জুলাই মাহটোত স্থাবৰ সম্পত্তি, গাড়ী ঘোঁৰা, যান বাহন, মাটি বাৰী বা বিনিয়োগ, বিশেষকৈ ট্ৰেডিং বিজনেছ, এনেধৰণৰ বিষয়বিলাকত অত্যন্ত লাভান্বিত হ'ব। নৱম স্থানৰ বৃহস্পতি আৰু শুক্ৰৰ অৱস্থানে বিশেষকৈ ভাগ্যৰ পৰিৱৰ্তন ঘটিব। তেওঁলোকে অপ্ৰাপ্তিসমূহ সহজে প্ৰাপ্তি হ'ব, বা এই মাহত বিশেষকৈ বৃহস্পতিৰ কাৰণে কৰ্ম লাভ কৰিব, শুক্ৰৰ কাৰণে তেওঁলোকৰ বিয়া বাৰু, প্ৰেম প্ৰণয় ইত্যাদি দিশত অত্যন্ত সুন্দৰ। আৰু বৃহস্পতি দেৱগুৰু, শুক্ৰ হ'ল দৈত্যগুৰু, এই দুটা গুৰু লগ লাগি অৱস্থান গ্ৰহণ কৰাৰ কাৰণে দ্বিগুৰু যুগৰ সৃষ্টি হৈছে। দ্বিগুৰু যুগত মানুহৰ যান বাহন, মান সন্মান, যশস্যা ইত্যাদি প্ৰাপ্তি হয়। আৰু দশম স্থানত ৰবি আৰু বুধ ৰাজযোগে অৱস্থান গ্ৰহণ কৰিছে। বিশেষকৈ ৰাজনীতিত থকা ব্যক্তিসকল বা সামাজিক দিশত জড়িত হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰত মান মৰ্যাদা অত্যন্ত বাঢ়িব, বা তেওঁলোকে ক্ষমতা বা নেতৃত্ব তেওঁলোকৰ হাতলৈ আহিব। যিসকল তুলা ৰাশিৰ ব্যক্তিয়ে ৰাজনৈতিক বা সামাজিক ক্ষেত্ৰখনত বিশেষভাৱে বৰঙণি যোগাই আহিছে, তেওঁলোকৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ ফলাফল লাভ কৰিব ৰবি গ্ৰহৰ শুভ প্ৰতিক্ৰিয়াত। বুধ গ্ৰহৰ শুভ প্ৰতিক্ৰিয়াত বিশেষকৈ ব্যৱসায়ীসকলে অত্যন্ত সুন্দৰ। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত কিছু অসুবিধা আছে যদিও বুধ গ্ৰহৰ শুভকাৰকতাত বিশেষকৈ ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ, বিজ্ঞান বিষয়ৰ ছাত্ৰ, কম্পিউটাৰৰ ছাত্ৰ, মেনেজমেণ্টৰ ছাত্ৰ, এইসকলে সুন্দৰ ফলাফল প্ৰদৰ্শন কৰিব। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অত্যন্ত, যদিও ষষ্ঠ স্থানত শনি গ্ৰহৰ অৱস্থান হেতুকে ব্যৱসায়িক দিশত প্ৰতিযোগিতাৰ সৃষ্টি হ'ব পাৰে, বা আপোনাৰ প্ৰাপ্য বিষয়খিনি বা আপোনাৰ দ্বাৰা যোগাযোগ কৰি থকা বিষয়বিলাক আনৰ হাতলৈ গুচি যোৱাৰ সম্ভাৱনা শনি গ্ৰহৰ কাৰণে হ'ব পাৰে। আৰু একাদশৰ মংগল গ্ৰহ হেতুকে আপোনাৰ বিশেষকৈ মাটি বাৰী, যান বাহন এনেধৰণৰ বিষয়খিনি আপুনি লাভ কৰিব। অৱশ্যে কেতু আৰু চন্দ্ৰ সেই স্থানতে অৱস্থান গ্ৰহণ কৰা হেতুকে শত্ৰুতাৰ বিষবাস্প আপুনি লাভ কৰিব, বা কিছু ক্ষেত্ৰত কৰ্মত জটিলতা পাব,
বা উচ্চ পদস্থ বিষয়ৰ পৰা আপুনি কিছু হেয় জ্ঞান বা কিছু দুৰ্ব্যৱহাৰ হয়তো পাব পাৰে। বিশেষকৈ বৃহস্পতি আৰু শুক্ৰৰ শুভকাৰকতাত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ জুলাই মাহটো অত্যন্ত সুন্দৰভাৱে পাৰ হ'ব। তেওঁলোকৰ আৰ্থিক আগমন, ধন উপাৰ্জন বা প্ৰেম প্ৰণৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। শুক্ৰ বৃহস্পতিৰ লগত একেলগে থাকি তুলা ৰাশিৰ দৃষ্টি নিক্ষেপ কৰা হেতুকে প্ৰেম প্ৰণৰ অত্যন্ত সুন্দৰ। নতুনকৈ প্ৰেম হ'ব, প্ৰেমিকসকলে প্ৰেমিক প্ৰেমিকাৰ মিলিত হ'ব, ৰোমাঞ্চকৰ সময় তেওঁলোকে পাৰ কৰিব। বন্ধু বান্ধৱীসকল, জুলাই মাহৰ তুলা ৰাশিৰ ৰাশিফল লৈ পেলাই আপোনালোকৰ মাজত উপস্থিত হৈছিলোঁ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, এটা শ্বেয়াৰ বা কমেণ্টত গৈ ওম নমঃ শিৱায় বুলি কমেণ্ট কৰিব। ধন্যবাদ।